Hello everyone, welcome back to my channel. So আজি হৈছে ঈদ। তো সকলোৱে জানে তো সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আৰু কালি ৰাতিয়ে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া হাত এনেকুৱাকৈ এনাৰ্জি নোহোৱা হৈ গৈছিলে, মানে টোপনিতে পৰি গ'লোঁ। ৰাতিপুৱা সেই ঈদ বুলি পেলাই সোনকালে উঠিব লাগেতো, তো কিছুমান কাম আছিল তো কৰিলোঁ। হাজবেণ্ডহঁত গ'ল, শহুৰ আব্বাহঁত গ'ল ঘৰৰ ঈদৰ নামাজ পঢ়িবৰ কাৰণে। ফজৰৰ নামাজো আজি পঢ়িছে, মানে প্ৰতিবাৰ ঈদতে পঢ়ে, আৰু এইবাৰো গ'ল আৰু এতিয়া ঈদৰ নামাজ পঢ়িব গৈছে। তো হাজবেণ্ডত আহি নাপাওঁতে মই মাইনাজনী শুই আছে, তো সি উঠি গ'ল। ইয়াক আজৰি কৰোঁ, তাৰপিছত তাইক আজৰি কৰি মই গা ধোৱা নাই, মই গা ধুব লাগিব। তো আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে, তো ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ বহুত মানুহে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। তো এতিয়া কৈ দিছোঁ, প্লিজ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ব্লগটো কিমান পাৰোঁ মই কণ্টিনিউ কৰি যাম, তো চাই থাকিবা ভিডিঅ'টো একেবাৰে শেষলৈকে। তো এইফালে আহি গ'লোঁ, মই গা পা ধুই একদম মানে চিম্পল কৰিছোঁ, মানে নাইটি পিন্ধি লৈছোঁ। আৰু যিহেতু ইমান বেছি গৰমত আৰু মানে বেলেগ হেভি কাপোৰ পিন্ধিব নোৱাৰি। এইফালে চাব পাৰে বেটা বেটিক মানে একদম লাইট কাপোৰ পিন্ধিছোঁ। ড্ৰেছ আনিছে 3যোৰমান, কিন্তু এতিয়া নিপিন্ধাওঁ বুলি ভাবিছোঁ, কাৰণ ইহঁতৰ কমফৰ্টটো চাইছোঁ। আৰু মানে মই দুয়োটাই একদম টিভি চোৱাত ব্যস্ত, কাৰণ আজি অকণমান সোনকালে মানে শ্বেডিউলটো আজি অকণমান চেঞ্জ হ'ল, ৰুটিনটো কালিলৈকে আকৌ ঠিক ঠাক কৰিব লাগিব। তো এতিয়া টোপনিটো খেলি মেলি হ'ল। আজি সোনকালে যিহেতু ঈদ সোনকালে উঠা গৈছে, তো সেইটো হিচাপত আজি ইহঁতৰ টাইম টেবুল চব সলনি হৈ গৈছে। তো এইটো কাৰণে এতিয়া সিহঁতক টিভি দেখাই এনেকৈ ৰাখি আছোঁ। আৰু এইফালে শাহুমা এই মাইনাৰ লগত অকণমান কিবা কিবি কৈ এইখন কাগজখন ছিঙি পেলালে, মানে হাতীটো ছিঙি পেলালে, তাকে মানে কৈ আছে যে কোনে ছিঙিলে, কি কৰিলে এইবিলাক। আৰু এইটো হৈছে আমাৰ টুকুটো, আৰু ইহঁতৰ কনভাৰচেশ্যন কেতিয়াও খতম নহয়, মানে কিবা কিবি কৈ আছে। জাষ্ট গা ধুই আহিলোঁ, আহি পেলাই এয়া চাব পাৰে টিভি লগাই দিছোঁ মানে। আৰু এতিয়া বাচ্ছা পাৰ্টি মানে এতিয়া পিন্ধোৱা নাই, গৰম মানে এতিয়া ইমান গৰম লাগিছে। মোৰ নাইটি পিন্ধি লৈছোঁ, কাৰণ এতিয়া কাপোৰ পিন্ধিব কাৰণে অৱস্থা বেয়া হৈ যাব, আৰু ইমান গৰম দিছে। এইটো চা হাই 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 হাই। ই মানে বেছিভাগ আমাৰ লগতে থাকে। এইটো টুকু, এইটো আমাৰ টুকু আৰু এইফালে আহি গ'ল ঈদৰ স্পেচিয়েল বস্তু, মানে খাচ বস্তু এইবাৰ বেছি কৰা নাই, যিটো এইটো বকৰা ঈদত ইমান বেছি হেভি নকৰে। আপুনিয়া পিঠা আৰু ভাজা পিঠা বনোৱা গৈছে, বেলেগ আৰু নাই। এইফালে মাইনা ওলাইছে, মানে নানী মাকৰ ঘৰত যাবৰ কাৰণে, মানে মোৰ আম্মাহঁতৰ ঘৰত যাবৰ কাৰণে। তাই যায় প্ৰত্যেকবাৰ ঈদত। যোৱাবাৰ মানে ৰমজানী ঈদত বাবু মাইনা দুটা গৈছিলে, এইবাৰ বাবুক নপঠাওঁ বুলি ভাবিছোঁ, কাৰণ বহুত গৰম। এটা মই ৰাখোঁ আৰু এটা বাপেকৰ লগত পঠাই দিবৰ কাৰণে ৰেডি কৰিছোঁ। ইয়াক মই এনেকৈয়ে ৰাখিম আজি। তো ই টোপনি মাৰিব, তো মাইনা যাব এতিয়া বেজেৰা। তো এতিয়া দুটাকে অকণমান গাখীৰ খুৱাই দিছোঁ, যাতে তাতে গৈ বেছি আমনি নকৰে মাইনাই। আৰু এইফালে গ'ল চবকে মাত বল দি আমাৰ মাইনাজনী। ইমানে বেছি গৰম দিছে, মানে কি ক'ম আৰু। এইমাত্ৰ আমাৰ মাইনাজনীক লৈ গ'ল মানে মোৰ মাহঁতৰ ঘৰ বেজেৰাত। আৰু এইফালে বেটা শুই আছে মানে এইমাত্ৰ থলোঁ। ইমান বেছি গৰম লাগিছে, বাহিৰততো আৰু বেছি গৰম। তো ইমান দিন বৰষুণ দি পেলাই মানে এতিয়া বতৰটো অলপমান ভাল কৰিছে বাৰু, বেয়া পোৱা নাই, কিন্তু অসহ্য লাগিছে একদম গৰমত, মানে মানুহ থাকিব নোৱাৰিব তাতে। ইয়াতে কোৱা, কি ক'বা? কি ক'বা? মই হামুৰ পৰা উঠিলোঁ, দুখ পাইছোঁ বাবা। ইয়াতে কোৱা, এইটো কুটাটো টোপনিৰ পৰা উঠি ক'তো নাথাকে, বল মোক লাগে। মাইনাজনী আৰু হাজবেণ্ড আহিছে, ৰুমত শুই আছে। যিহেতু গৰমৰ কাৰণে মই ইহঁতক হালকা ফুলকা মানে অকণমান খিচিৰি টাইপ বনাই পেলাই দিছোঁ। এয়া হাজবেণ্ডে মোক ভিডিঅ' কৰাই আছে।
আৰু অৱশেষত এতিয়া ফটোশ্বুটৰ টাইম আহিল, যিটো মানে মই ভাবি আছিলোঁ আৰু ফটোশ্বুট কৰাম মানে গৰমৰ কাৰণে মানে কৰা হোৱা নাছিল। তো সেয়া বেটাক মই ৰেডি কৰাই দিছোঁ, মাইনাক মই সেইটো ফ্ৰকে ৰাখিছোঁ, কিন্তু পিন্ধাম পিছত। আকৌ কিবা কিবি ড্ৰেছ আছে তাই মানে ইচ্ছা কৰা নাই, তো সেইকাৰণে তাইক তেনেকৈ ৰাখিছোঁ। বেটাক মানে অনলি কেমেৰা লাগে। গৰম কেনে গৰম গাইছ, একদম ফাটি পেলাইছে। ভাবিছিলোঁ আবেলিলৈকে ইহঁতৰ ফটোশ্বুট কৰিম, তো ফটোশ্বুট কৰি আছোঁ। চাব পাৰে গৰমত একদম অৱস্থা বেয়া। কি হ'ব বতাহ বিচাৰি এতিয়া অকণমান বতাহ পাইছোঁ, মানে আমাৰ যিটো পুখুৰী পাৰ বুলি কয় তাতে। এতিয়া আমি ফটোশ্বুট কৰিম, লগত পনি মাইনাৰ চোলা। চাওঁ ফটো তেতিয়া কেনে হৈছে ইয়াৰ বেছি উৎপাত হৈছে দে। ঈদ বুলি পেলাই মানে বেলেগ আৰু নাই আৰু লাইফটোত। নাইটি পিন্ধিয়ে গোটেই দিনটো গ'ল। এইফালে চব পানী, চব ফালে পানী। চলিৰ অৱস্থা ঈদৰ দিনা ফটোশ্বুট, চব পানী। বাবু হাই, এইখিনি জেগাৰ পৰা মানে যাব ইচ্ছা যোৱা নাই, ইমান ধুনীয়া লাগিছে জেগাখিনি। মানে ইয়াত বতাহটো ধুনীয়া দি আছে, সেইটো কাৰণত যাব মন যোৱা নাই। বাবু টোপনি লাগিছে, এইফালে যাব পাৰে। এই নাৱত উঠি আছে, এখন আমাৰ ঘৰৰ নাও হয়। এতিয়া পানী হ'লে নাওখন ইউজ হ'ব। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। ক'ত যা আনি দিছি মামা? কোনে আনি দিছি? কোনে আনি দিলে মা? তুমি এইটো লোৱা। ईद खत्म हो गया, घर में रहते ईद खत्म हो गया। इटू की आनिसे? बाटर ब्लास्ट। ओ माइना खाइसा की तुमी? हेलो एवरीवन, এতিয়া পিছদিনা ৰাতিপুৱা হৈছে, মানে খালি ঈদ গ'ল নহয়। ৰাতি ইমান বেছি ভাগৰ লাগিল যে মই ভিডিঅ' শ্বুট কৰা নহ'ল। আৰু ইফালে বাচ্চাহঁতে বিৰাট দিগদাৰ কৰিলে গৰমৰ কাৰণে। তো ভাবিলোঁ মানে পাহৰি থাকিলোঁ যে আকৌ মই ভিডিঅ'টো কণ্টিনিউ কৰিব লাগিব। তো তেনেকৈ ৰৈ গ'ল। তো ঈদৰ ভ্লগ হিচাপত এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। তো যদি মোৰ ভ্লগটো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, পাৰিলে শ্বেয়াৰ কৰিব। আৰু যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ বহুত মানুহ আহে তেনেকৈ নতুন কিন্তু ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই, বা মোৰ ভিডিঅ' চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই। তো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো। আৰু এনেকুৱা মোৰ ভিডিঅ'টো বেয়া গৈছে, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু যদি এনেকুৱা ভিডিঅ'ছ লাগে আগলৈকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তো আজিলৈ এৰিছোঁ, গুড নাইট।